আৰু পৰম্পৰাক পুনৰ উদ্ধাৰ কৰাৰ সময়। আজি যেতিয়া আপোনালোকে দেখা পায় যে আমাৰ অসমৰ সত্ৰ, বনভূমি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এই গোটেইবোৰত এসময়ত অচিনাকি মানুহবিলাকে দখল কৰি লৈছিলে। আৰু এটা সময় আহিছিল যে জাতিটোৱে আত্মসমৰ্পণ কৰি দিছিলে যেন আমি আৰু একো কৰিব নোৱাৰোঁ। কিন্তু 5টা বছৰত আমি সিদ্ধান্ত লৈছিলোঁ যে লাচিতৰ দিনতো অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল আৰু আজিও অসমীয়াই আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই অটল আৰু অবিচল বনভূমিৰ মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আজি আমি উদ্ধাৰ কৰিলোঁ। আমি উদ্ধাৰ কৰা মাটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ আৰু যোৱাকালি আমি সোণাপুৰত গৈছিলোঁ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকল অচিনাকি মানুহ আছিল তাক উচ্ছেদ কৰাৰ পিছত আমি তাত চৰকাৰী প্ৰকল্প, অৰ্থাৎ আমাৰ সিদ্ধান্ত যে আজি উচ্ছেদ কৰা নহয়, অহাকালিও যাতে উচ্ছেদিত ভূমিত পুনৰ অচিনাকি মানুহ সোমাব নোৱাৰে। এয়া হ'ল আমাৰ জাতীয় জীৱনৰ সংকল্প। এই অসমীয়াই 17 বাৰ পিঠুৰ পৰা লাচিতলৈ 17 বাৰ আমি মোগল আৰু তুৰ্বকক আমি পৰাজিত কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয় যেতিয়া কোনোবাই জ্বলাইছিলে, সেই নালন্দা বিশ্ববিদ্যালয় জ্বলোৱা নায়কজনক আমি অসমৰ মাটিত মহাৰাজ পিঠুৱে তেওঁক পৰাজিত কৰিছিল। আমি কিমান ডাঙৰ শৌৰ্য আৰু বীৰ্যৰ অধিকাৰী আছিলোঁ, কিমান ডাঙৰ সংস্কৃতিৰ আমি অধিকাৰী আছিলোঁ, আৰু আমি কিমান এখন মহান দেশত জন্মগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। এই অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। আমি সাংস্কৃতিকভাৱে উত্তৰণৰ ৰাস্তাত যাম, আমি আধ্যাত্মিকভাৱে উত্তৰণ কৰিম। কৃষ্টি, সংস্কৃতি, অৰ্থনীতি, সমাজনীতি আমি সকলোতে আগুৱাই যাম। আৰু এই বৃন্দাবনী বস্ত্ৰভাগ যেতিয়া আমি অসমলৈ উভতাই আনিম, অসমীয়াই নিজকে নিজে আকৌ এবাৰ গৌৰৱ কৰিবলৈ সুযোগ পাব যে আমি এনে এখন মহান দেশত জন্মগ্ৰহণ কৰিছোঁ, যিখন দেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, মথুৰা দাস বুঢ়াতাই জন্মগ্ৰহণ কৰিছে।